পুৰা কিনকিনীয়া বৰষুণ দি আছে, ছাতি লৈ গৈ আছোঁ। দেখিছে দলং পাৰ হৈ যাওঁ মই গৰু লৰাবলৈ। ইয়াত দেখিছে কিনকিনীয়া বৰষুণ, ছাতিটো লৈ গৈ আছোঁ। আৰু এতিয়া এইকেইদিন মোক বহুতে প্ৰশ্ন কৰি আছে, সুধি আছে যে 2026 যিহেতু নিউ ভেকেঞ্চিৰ ৰিক্ৰুটমেণ্ট হ'ব বা এতিয়া যিহেতু ওলাবই আমাৰ নৱেম্বৰ মাহতে, বহুতে মোক সুধি আছে যে আছাম পুলিচ, আছাম ফৰেষ্টৰ বাবে বেষ্ট বুক কোনখন হ'ব। কিনকিনীয়া পুৰা বৰষুণ দিয়ে এনেকৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো খুব বেছি ছাপোৰ্ট কৰিব। আৰু যিটো গৰাত গৈছোঁ মানে একদম পিছল খালে মানে একদম মৰিব লাগিব। বাকী এইকেইদিন মোক বহুতে সুধি আছে যে আছাম পুলিচ, আছাম ফৰেষ্টৰ বাবে যিহেতু ভেকেঞ্চি ওলাব, গতিকে বেষ্ট বুক এখন লাগিছিলে। বেষ্ট বুকখন লিংকত তোমালোকে দেখি আছা, আছামিয়াৰ বুক। এই বুকখন অৰ্ডাৰ কৰি লোৱা, একদম খুব ভাল বুক হয়। আছাম ফৰেষ্ট, আছাম পুলিচ, কনষ্টেবল বা ASI যিয়ে নহওক কিয়, নৱেম্বৰত যিহেতু পোষ্ট আহিব, এই পোষ্টখিনিত চাকৰি ল'বৰ বাবে এইখনেই হৈছে বেষ্ট বুক, আছামিয়াৰ বুক। স্ক্ৰীণত দেখি আছা, আজিয়ে অৰ্ডাৰ কৰা এই বুকখন। গতিকে ভিডিঅ'টো ইমান কষ্ট কৰি বনাইছোঁ বৰষুণত এনেকুৱা এটা পৰ্যায়ত আহি। গতিকে তোমালোকে ছাপোৰ্ট কৰা, খালী বুকখন তোমালোকে অৰ্ডাৰ কৰা, খুব কম মূল্যত পাবা মোৰ পৰা। লিংকত যদি ক্লিক কৰি অৰ্ডাৰ কৰা, আছামিয়াৰ বুক 2025-26 বাবে একদম মজা বুক, ৰিক্ৰুটমেণ্টৰ বাবে ভাল হ'ব, আছাম পুলিচ, আছাম ফৰেষ্টৰ বাবে। গতিকে অৰ্ডাৰ কৰা।